সকলকক স্বাগতম জনাও ES আসাম পেপাৰ চেনেল চাই থকাৰ বাবে BA ফাৰ্ষ্ট সেমিষ্টাৰৰ যিসকল ষ্টুডেণ্ট পঢ়ি আছা এছামিছ লৈছা তো সেইসকলৰ ষ্টুডেণ্টৰ কাৰণে আজিৰ ভিডিঅ' গুৰুত্বপূৰ্ণ হয়। তো অসমীয়া ছাবজেক্টৰ ৩য় নম্বৰ ইউনিটৰ শংকৰদেৱকালীন সাহিত্যৰ চেপ্টাৰৰ আজি 10 বা 5 মাৰ্কৰ কোৱেশ্চন আনসাৰ ডিসকাস কৰিম তোমালোকৰ পৰীক্ষাৰ কাৰণে 2024 বৰ্ষৰ যেহেতু তোমালোকৰ 9 ডিসেম্বৰত অসমীয়া ছাবজেক্ট আছে পৰীক্ষা তো 9 তাৰিখ এক্সামৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আছে বাছি উলিয়াইছো 3 নম্বৰ ইউনিটৰ অসমীয়া ছাবজেক্টৰ কোৱেশ্চন কেইটা তোমালোকে চাই লোৱা। প্ৰথম কোৱেশ্চনটো হল যে বৰগীত কাক বোলে বৰগীতৰ বৈশিষ্ট্যসমূহৰ হিৰকি কেটি টকা প্ৰস্তুত কৰা বা কোৱেশ্চনটো এনেকৈ আহিব পাৰে যে বৰগীত বুলিলে কি বুজা বা বৰগীতৰ বৈশিষ্ট্য আলোচনা কৰা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন পেজ নম্বৰ 103 পেজত দিয়া আছে তোমালোকৰ পৰীক্ষাৰ কাৰণে চাই যাবা। তো বৰগীত কাক বোলে বৰগীতৰ বৈশিষ্ট্য আলোচনা কৰা 5 বা 10 মাৰ্কৰ আহিব পাৰে। তো ইয়াৰ আনসাৰখিনি তোমালোকে চাই লোৱা। ইয়াৰ আছিল আনসাৰ যে বৰগীত কাক বোলে তো বৰগীত কি তো এইটো চাই যাবা। তাৰ পিছত দিয়া আছে বৰগীতৰ বৈশিষ্ট্যসমূহৰ যেনে প্ৰথম পইণ্টত দিয়া আছে যে বৰগীতৰ ভাষা বিষয়বস্তু সংৰক্ষণশীলতা বৰগীতৰ সুৰ তো এইবিলাক তোমালোকে বহুলাই আলোচনা কৰি দিয়া আছে। তো এইখিনি চাই লোৱা যে বৰগীতৰ ভাষা তো তাৰ পিছত দিয়া আছে যে বৰগীতৰ বিষয়বস্তু সংৰক্ষণশীলতা যেহেতু এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় তোমালোকে আনসাৰটো 10 মাৰ্কৰ কাৰণে চাই যাবা আৰু আছে ইয়াৰ আনসাৰ সম্পূৰ্ণ আনসাৰ তোমালোকে ভালদৰে চাই লোৱা। নেক্সটত দিয়া আছে যে বৰগীতৰ সুৰ তো বৰগীতৰ সুৰ কেনেকুৱা আছিল তো বৰগীতৰ সুৰটো চাই লোৱা আছিল বৰগীতৰ সুৰ। তাৰ পিছত দিয়া আছে ঘ নম্বৰটো চাই লবা। তাৰ পিছত দিয়া আছে বৰগীতৰ সীমাবদ্ধতা পবিত্ৰতা সীমাবদ্ধ পবিত্ৰতা তাৰপিছত ভক্তিৰ ঘৰতা শেষৰ পইণ্ট হল যে ভক্তিৰ ঘৰতা এইবিলাক আছিল বৰগীতৰ বৈশিষ্ট্য মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন ফৰ পেজ নম্বৰ 105 পেজত দিয়া আছে 105 পেজত দিয়া আছে যে কোৱেশ্চন নম্বৰ 4 যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতসমূহৰ এটি তুলনামূলক বিশ্লেষণ যুগুত কৰা। তো মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতসমূহৰ এটি তুলনামূলক বিশ্লেষণ যুগুত কৰা কোৱেশ্চনটো ইম্পৰ্টেন্ট হয়। তো এনসাৰখিনি তোমালোকে চাই লোৱা মডেলৰ পৰা মডেল পেজ নম্বৰ কৈ দিয়া আছে মডেল পেজ নম্বৰ 105 পেজত দিয়া আছে কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট আৰু ইয়াৰ আগত আলোচনা কৰিলো কোৱেশ্চনটো কলো যে বৰগীত কাক বোলে বৰগীতৰ বৈশিষ্ট্য আলোচনা কৰা। তো দুটা কোৱেশ্চন ইম্পৰ্টেন্ট আৰু আছে নেক্সট খিনি লৈ তোমালোকে চাই থকা ভিডিঅ' শেষ লৈ পেজ নম্বৰ 111 তো 111 পেজৰ কোৱেশ্চন নম্বৰ 5 যে চমু টকা লিখা তো চমু টকা লিখিবলৈ কৈছে কোৱেশ্চনটো 5 মাৰ্কৰ কাৰণে চাব যে মাধৱদেৱ তো মাধৱদেৱৰ চমু টকা আহিব পাৰে পেজ নম্বৰ 111 পেজত দিয়া আছে মাধৱদেৱ। তো ইয়াৰ পিছত দিয়া আছে যে ৰচনাদান প্ৰশ্নোত্তৰ যে প্ৰথম কোৱেশ্চনটো চাই যাবা যে মাধৱদেৱৰ সাহিত্যৰ কীৰ্তিৰ চমু পৰিচয় দিয়া। তো মাধৱদেৱৰ সাহিত্যৰ কীৰ্তিৰ চমু পৰিচয় দিয়া ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 1 পেজ নম্বৰ 111 পেজত দিয়া আছে কোৱেশ্চনৰ এনসাৰটো তোমালোকে চাই ল'বা মডেলত দিয়া আছে 111 পেজত মই কোৱেশ্চনবিলাক কৈ দিয়া আছো আৰু এনসাৰখিনি তোমালোকে চাই ল'বা যেহেতু তোমালোকৰ বেছি সময় নাই 11 ডিসেম্বৰত তোমালোকৰ এক্সাম আছে অসমীয়া সাবজেক্ট তো অসমীয়া সাবজেক্ট এক্সামৰ কাৰণে এইবিলাক চাই যাবা। আন এটা ইম্পৰ্টেন্ট কোৱেশ্চন যে যমুৰা কাক বোলে ইয়াৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা এই কোৱেশ্চনটো দিয়া আছে মডেল পেজ নম্বৰ 117 পেজত দিয়া আছে যে যমুৰা কাক বোলে ইয়াৰ মূল বৈশিষ্ট্য আলোচনা কৰা। তো যমুৰা কাক বোলে যমুৰাৰ বৈশিষ্ট্য তো যমুৰাৰ বৈশিষ্ট্যসমূহ এনে ধৰণৰ আছিল ইয়াত দিয়া আছে তোমালোকে চাই ল'বা মডেলৰ পৰা চাই ল'বা যে যমুৰা কাক বোলে যমুৰাৰ বৈশিষ্ট্য পেজ নম্বৰ লগতে মই পেজ নম্বৰটো কৈ দি আছো পেজ নম্বৰ 117 পেজত দিয়া আছে তাৰ পৰা চাই ল'বা ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন কেইটা আজি যিবিলাক কোৱেশ্চন ডিসকাস কৰি আছো কোটাইবিলাক ইম্পৰ্টেন্ট হয় তোমালোকৰ ফাইনাল এক্সামিনেশ্যন 2024 ৰ কাৰণে 5 আৰু 10 মাৰ্কৰ। মাধৱদেৱ চৌৰদ্বাৰা নাটকখনৰ বিষয়বস্তুৰ বিশ্লেষণ কৰা মাধৱদেৱ চৌৰদ্বাৰা নাটকখনৰ বিষয়বস্তু বিশ্লেষণ কৰা কোৱেশ্চনটো দিয়া আছে পেজ নম্বৰ 119 পেজত দিয়া আছে প্ৰশ্নটো দিয়া আছে যে 119 পেজত দিয়া আছে মডেল পেজ নম্বৰ 119 পেজ যে মাধৱদেৱৰ চৌৰদ্বাৰা নাটকখনৰ বিষয়বস্তু বিশ্লেষণ কৰা কোৱেশ্চনবিলাক তোমালোকে আস্থানে লোৱা মডেল বাহিৰ কৰা না তোমালোকে আস্থানে লোৱা কোৱেশ্চন কেইটা ইম্পৰ্টেন্ট হয় যে মাধৱদেৱৰ চৌৰদ্বাৰা নাটকৰ বিষয়বস্তু বিশ্লেষণ কৰা আহিব পাৰে কোৱেশ্চনটো এইটো তোমালোকে চাই যাবা 10 বা 5 মাৰ্কৰ আহিব পাৰে। তো 10 আৰু 5 মাৰ্কৰ কাৰণে কোৱেশ্চন কেইটা চাই যাবা। কোৱেশ্চন নম্বৰ 2 যে ৰাম সৰস্বতী বধকাব্যসমূহৰ সাধাৰণ বৈশিষ্ট্য আলোচনা কৰা তো ৰাম সৰস্বতী বধকাব্যৰ সাধাৰণ বৈশিষ্ট্যসমূহ আলোচনা কৰা কোৱেশ্চনটো দিয়া আছে যে পেজ নম্বৰ 127 পেজত দিয়া আছে যে প্ৰশ্ন নম্বৰ 4 যে হুকবি নাৰায়ণ দেৱৰ একমাত্ৰ কাব্য পদ্ম পুৰাণ চমু পৰিচিত আগবঢ়োৱা
তো পদ্মপুৰাণৰ পৰিচয় আগবঢ়াবলৈ কৈছে। হুকুমে নাৰায়ণদেৱৰ একমাত্ৰ কাব্যটোৰ নাম হ'ল যে পদ্মপুৰাণ। তো পদ্মপুৰাণৰ চমু পৰিচিত আগবঢ়া। তো এই কুৱেশ্যনটো 10 বা 5 মাৰ্কৰ কাৰণে এবাৰ হ'লেও চাই যাবা। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো। আজি তোমালোকৰ আগত যিবিলাক কুৱেশ্যন আনচাৰ ডিছকাছ কৰিলোঁ গোটেইবিলাক ইম্পৰ্টেণ্ট হয়। তো আজি তোমালোকৰ যিহেতু অসমীয়া ছাবজেক্টৰ 3 নম্বৰ ইউনিটৰ আজি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ ডিছকাছ কৰিলোঁ 10 বা 5 মাৰ্কৰ। তো এইটোৱে আছিল শেষৰ কুৱেশ্যন, আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যন। তো তোমালোকে কুৱেশ্যনবিলাক ভালদৰে চাই যাবা। যিহেতু তোমালোকৰ এক্সাম আহি পাইছে, বেছি সময় নাই, এসপ্তাহমান আছে। তো এই এসপ্তাহৰ ভিতৰত তোমালোকে কুৱেশ্যনকেইটা ভালদৰে চাই যাবা। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ 24 বৰ্ষৰ এক্সামিনেশ্যনৰ কাৰণে।